Hey guys, welcome back to my YouTube channel. তো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এণ্ড গুড মৰ্ণিং এভৰিৱান। এণ্ড আজি মই এটা কথা এটা ক'ব লৈছোঁ। তো যিহেতু মানে দুৰ্গা পূজা পাবহি, মই ভাবিছোঁ কি এইবাৰ দুৰ্গা পূজাত মানে মই এটাও মানে মিছ নকৰোঁ, একেবাৰে মই মিছ নকৰোঁ। মই এইবাৰ ভিডিঅ'ছ নিদিয়াকৈ একেবাৰে দুৰ্গা পূজাৰ দিনাখন মই একদম গোটেইখিনি ব্লগছ বনাম। অ'কে, তো মানে মই য'ত ত'ত যাব লাগিব। মানে দুৰ্গা পূজাৰ দিনাখন মই এইফালে মোৰ নিজৰ ভণ্টিহঁতৰ ঘৰলৈও যাব লাগে, আৰু পিছে বকুলত যাব আছে, তিনিচুকীয়া যাব আছে। প্ৰথম যাম মই আমাৰে ওচৰৰে মিলন নগৰ যাম, তাৰপিছত আকৌ মিলন নগৰৰ পৰা আকৌ তিনিচুকীয়াৰ পৰা আকৌ বকুলৰ পৰা আকৌ মানে য'ত ত'ত যাম আৰু মানে গাড়ীখন লৈ যাব লাগিব। আৰু মানে গাড়ীখন যিহেতু বহুত দিন চলোৱা নাই, তো ভাবিছোঁ দুৰ্গা পূজাৰ দিনাখন অকণমান য'ত ত'ত ওলাই যাম, আৰু ওলাই গৈ কিনি মানে তাতে গোটেইখিনি ব্লগছ বনাই দিম, গোটেইখিনি ভিডিঅ'ছ বনাম, আপোনালোকক দি দিম, হ'ব। মানে মই এইবাৰ নৰখোঁ আৰু এইবাৰ গোটেইখিনি ভিডিঅ'ছ বনাম আৰু গোটেইখিনি দি দিম। মই সঁচাকৈ কৈছোঁ, এইটো একেবাৰে মিছাকৈ কোৱা নাই। কাৰণ মই ভাবিছোঁ কি যে যিহেতু আপোনালোকে ৰখি আছে, মই দিয়া নাই কি যে মাজে মাজে দিম, মাজে মাজে নিদিওঁ। সেইকাৰণে আপোনালোকে ভাবিছে যে ল'ৰাটো কি হৈ আছে, হয় নাই? তো মই ওলাই যাব বিচাৰিছোঁ, কিন্তু মই ক'তো ওলাই যাব নোৱাৰোঁ। আজিকালি মানে এটা কথা কি হ'ল, আজিকালি মানে দিনকাল আগৰ নিচিনা দিন নহ'ল। আজিকালি দিনকাল মানে বেয়া, মানে ক'ৰবাত কিবা এটা হৈ গ'লে আকৌ কিবাকিবি দন কাজিয়া হৈ যাব, আকৌ কোনোবাই কাৰোবাক মাৰি পাব ন। সেইকাৰণে মানে মই ইমানকৈ বৰ বেছিকৈ ওলায়ো নাযাওঁ, আৰু যিহেতু মই ঘৰতে থাকোঁ, আৰু ঘৰত থাকি কিনিয়ে মানে হেৰি কৰি থাকোঁ আৰু আজি সেইকাৰণে সেইটোৱে কথা ক'লোঁ। আজি ষ্টেটমেণ্টটো এইটোৱে আছিলে। তো মই আজি আপোনালোকৰ আগত এইটোৱে কথা ক'লোঁ কি যে যিহেতু দুৰ্গা পূজা পাবহি, তাৰপিছত গোটেইখিনি মই ভিডিঅ'জ দি দিম, আৰু আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই। আপোনালোকে মোৰ সম্পূৰ্ণ গোটেই ভিডিঅ'জখিনি চাই থাকিব। দুৰ্গা পূজা 3 দিন হ'ব, 3 দিন নে 4 দিন হ'ব চাগে। তাৰপিছত আকৌ ভাচান হ'ব, ভাচানৰ পাছত আৰু শেষ দুৰ্গা পূজা। তাৰপিছত তাৰ লাষ্টৰ দিনাখন বহুত মানুহ হ'ব, ভাচানৰ দিনাখন বহুত মানুহ হ'ব। ভাচানৰ দিনাখনো মই মানে ভিডিঅ'জ বনাম। মানে মই বৰ বেছিকৈ মানে এটা কথা কি, ভাচান চাচান মই বৰ বেছি এইবোৰ মানে নাচাওঁ, আৰু মানে মোৰ চাবলৈ মন নাই। এতিয়া সৰুতে ভাল লাগিছিলে, মই সৰুতে বহুত ফূৰ্তি কৰিছিলোঁ, নাচিছিলোঁ ৰাস্তাতে। যেতিয়া অভাৱিছ যেতিয়া সেইখন পুৰণা দলংখন যেতিয়া আছিলে, তেতিয়া বহুত মানুহ তাৰপৰাই গৈছিলে। এতিয়া সেইখন ভঙা পাছত আকৌ এখন নতুনকৈ আহিলে। আপোনালোকক মই দেখাইছিলোঁ হ'বাই, আপোনালোকে চাইছিলে হ'বাই। মানে মই বহুতখিনি কি আছিলে, ইমান ভাঙি দিলে ন দলংখন ভঙা। দলংখনে ওলাইছে, চৰি হা, ব্ৰিজখন হা, অভাৰব্ৰিজখন হা, অভাৰব্ৰিজখন মানে ভাঙি দিলে। তো অভাৰব্ৰিজখন ভঙা পাছত সেইখন পুৰণা অভাৰব্ৰিজখনৰ কথা কৈছোঁ। পুৰণা অভাৰব্ৰিজখন ভঙা পাছত আকৌ এখন মানে নতুনকৈ বনালে। নতুনখন বহুত ধুনীয়া দেখাইছে একদম, কিন্তু ওপৰত লাইট চাইট লগাই মেলি একদম পূৰা একদম ধুনীয়া দেখাইছে, একদম টিপ টপ পূৰা। এতিয়া আমাৰ এই তিনিআলিতে এতিয়া কি যে ব্ৰিজ এখন বনাব, সেই অভাৰব্ৰিজৰ গতে বনাব ইয়াতো এখন। এতিয়া এনেকুৱা হ'ল কি যে ৰাস্তাটো এনেকুৱাই ঠেক ন, একদম ওলাবলৈ সোমাবলৈ দিগদাৰ। এতিয়া একদম এনেকুৱা এটা কাম কৰিব লাগিব, যাব লাগিব এইটো ৰাস্তাই নিজৰ গলিটোৰ দি যাব লাগিব, কিন্তু ঘূৰি আহোঁতে একদম নিৰ্মালী গাঁও চিটি কলেজ পাৰ হৈ একদম সেইফালে এখন চাইনবৰ্ড এখন আছে, পানৈপথ বুলি কয়। সেইফালে এখন চাইনবৰ্ড আছে, সেইফালে এখন চাইনবৰ্ড, সেই চাইনবৰ্ডখন দি ঘূৰি কিনি একদম চিধা একদম তিনিআলি পাবগৈ। একদম আমাৰ একদম সম্পূৰ্ণ তিনিআলি পাবগৈ। এইফালেদি গাড়ী যাব নিদিয়ে, অকল যাব পাৰে যদি স্কুটি যাব পাৰে, বাইক যাব পাৰে, চাইকেল যাব পাৰে, কিন্তু ডাঙৰ গাড়ীবোৰ যাব নোৱাৰে। ইমানে ৰাস্তাটো সৰু হৈ গ'ল ন, এতিয়া বন্ধই কৰি পেলালে চাৰিওফাকে। তো সেইকাৰণে কৈছোঁ। তো এতিয়া এইখন বনাওঁতে কিমান দিন লাগিব কিমান দিন নালাগে সেইটোতো সিহঁতিয়ে গম পাব, আৰু যোনে বনাই আছে সিহঁতিয়ে গম পাব। বাৰু যিয়ে নহওক কিয়, মই মানে যোনখিনি গান দিছিলোঁ আগতে, মানে অসমীয়া গান যিমানকেইটা দিলোঁ সিমানকেইটা আপোনালোকে চালেই হ'ব। আৰু মই আশা কৰোঁ কি যে আপোনালোকে মোৰ অসমীয়া গান আৰু কেইটামান আছে, আৰু সেই কেইটামানো মই প্ৰেক্টিছ কৰিম। আৰু এই যোনটো গান মই প্ৰেক্টিছ কৰিলোঁ ন, সেই গানটোৰ নাম হ'ল শেৱালি গানটো প্ৰেক্টিছ কৰোঁতে মানে মোৰ ইমান দিন সময় লাগি গৈছে ন, মই নিজে বুজি পোৱা নাই। মানে মই পৰহিয়ে প্ৰেক্টিছ কৰা, একদম ইমান দিন সময় লাগি গৈছে। একদম লিখি প্ৰেক্টিছ কৰিছোঁ, অসমীয়া লিখি প্ৰেক্টিছ কৰিছোঁ।
মানে একদম পূৰা। তথাপিও মনত নাই অহা। তাৰপিছত মই ভাবিলোঁ কি কালি গালোঁ, এই কালি প্ৰেক্টিছ কৰি আছিলোঁ যে সেইকাৰণে একো ভিডিঅ'জটো দিব পৰা নাছিলোঁ। মানে কালি প্ৰেক্টিছ কৰিলোঁ, কালিও নহ'ল। আকৌ কালি ৰাতি প্ৰেক্টিছ কৰিলোঁ, মানে কালি ৰাতি মানে শুই উঠিয়ে মানে কি 10টা 11টা মানে 11:30 12টা বজাত প্ৰেক্টিছ কৰিলোঁ গানটো। তো সেই গানটো প্ৰেক্টিছ কৰাৰ পাছত মই আপোনালোকৰ ওচৰত মানে এই গানটো গাই দেখালোঁ। তেতিয়াহে হৈছে, নহ'লেতো ভুল হ'লে আকৌ আপোনালোকেও কৈ দিব ভুল হৈছে, কি আছিলে হোৱা নাই গানটো, হয়নে? সেইকাৰণে। আৰু যিহেতু মই এইবাৰ ভাবিছোঁ টিকটকত মানে বেছিভাগ মানে টিকটক আৰু টিকটকত মানে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে টিকটক মানে ভাল পায়। ময়ো টিকটক ভালেই পাওঁ, কিন্তু মই টিকটক বনাবলৈ বৰ বেছি হেৰি কৰিব নোৱাৰোঁ, কিন্তু মোৰ কোনো লগ নাই ন, সেইটো কাৰণে। মোৰ লগ থাকিলেও নাথাকিলেও মানে মই হেৰি এতিয়া সিহঁতি নিজৰ ঘৰত আছে, ময়ো নিজৰ ঘৰত আছোঁ, এটাই নিজৰ ঘৰত আছে, সিটোৱে নিজৰ ঘৰত আছে, তেনেকুৱাই আৰু। এতিয়া টিকটকত এতিয়া মই ভাবিছোঁ ৰেপ চং গাম বুলি। তো তাৰপিছত মই তাৰ লাষ্টৰ দিনাখন এদিন মই ৰেপ চং গাইছোঁ। ৰেপ চং গাওঁতে তাৰপিছত মোৰ মানে বৰ বেছি ভাল নহ'ল। মানে মই এনেই গাইছিলোঁ, কিন্তু মই একো ভিডিঅ'জটো দিয়া নাছিলোঁ। ৰেপ চঙৰ গানটো গাইছোঁ, ৰেপ চং গাইছিলোঁ। ৰেপ চংটো মানে গাওঁতে কি হ'ল, গোটেইখিনি ভুল হৈ গ'ল। মানে ৰেপ চংটো এনেকুৱাই টান আছিলে ন, গাবলৈ নোৱাৰিলোঁ মানে। আৰু বেছিভাগ মানে মানুহে ৰেপ চং ভাল পায়, কিছুমানে ভালো নাপাব পাৰে, হয়নে? তো সেইকাৰণে মই নবনালোঁ আৰু ৰেপ চঙত মানে ইমান বৰ বেছি নেগালোঁ আৰু। তো মই যিমানখিনি অসমীয়া গান গাইছোঁ ন, সিমানখিনিয়ে শুনিছোঁ। আৰু কেইটামান গান আছে, মায়া মাথো মায়া, সেই গানটোতো বহুত আগতে গালোঁ, হয়নে? সেই গানটোত আপোনালোকে ইমান বেছি মৰম দিলে ন, মোক ক'বলৈ বাকী নাই আৰু, মোৰ মুখৰ পৰা কথাই ওলোৱা নাই একো এটা, ইমানেই বেছি মৰম দিলে। তো যেনেকৈ সেই গানটোত মৰম দিছিলে, তেনেকৈ এইটো গানতো আপোনালোকে তেনেকৈ মোক মৰম দি যাব, তেতিয়াহে মোৰ বহুত বেছি ভাল হ'ব। কাৰণ আপোনালোকে মৰম দিলেহে মোৰ বেছি ভাল লাগিব, হয়নে নহয় কওকচোন? এতিয়া মোৰ লগত যদি এটা ল'ৰা এটা যদি গান গোৱাহেঁতেন, তেতিয়া মই আৰু মোৰ ওচৰত লগৰ ল'ৰা এটা থকাহেঁতেন, তাকো বেছি মৰম দিলেহেঁতেন। কিন্তু মই অকলে থাকিহে ভাল পাওঁ ঘৰত। অকলে থাকি ঘৰত ভাল পাওঁ, কাৰণ মই অকলে এতিয়া গাইছোঁ ন, এতিয়া মা নাই আৰু এতিয়া পাপাও নাই। তো সেইকাৰণে এতিয়া গাই দিছোঁ আৰু হয় নাই? তো কোনো গমেই নাপায় মই এই অসমীয়া গান গাইছোঁ, শেৱালি বুলি, হয়নে? শেৱালি গানটো বহুত বেছি ভাল হয়, আপোনালোকেও প্ৰেক্টিছ কৰিব, বহুত বেছি ভাল হ'ব। কাৰণ এইটো গানত মানে মই ভাবিছোঁ ভিউজ আহিব লাগে। ভিউজ এতিয়া কিমান দিয়ে বা কিমান নিদিয়ে বা অডিয়েঞ্চে ন, সেইটোৱে কথা আৰু। তো যিয়ে নহওক কিয়, থৈছোঁ। আকৌ নেক্সট দুৰ্গা পূজাত লগ পাম। আৰু দুৰ্গা পূজা মানে প্ৰথমতে মিলন নগৰ যাম, মিলন নগৰতো মই ব্লগছ বনাই দিম, হ'ব? এতিয়া থৈছোঁ আৰু দেই, বাই বাই।